নমস্কাৰ, মই পৰেশ মালাকাৰে প্ৰাসংগিক প্ৰশ্নলৈ আপোনালোকক আদৰণি জনাইছোঁ। হিমন্ত বিশ্ব শৰ্মা যোগ ভূপেন বৰা ইজ ইকুৱেল টু ভণ্ডামি। ভূপেন বৰা এজন ব্যক্তি নহয়, ভূপেন বৰা এটা প্ৰজাতি। এই প্ৰজাতিটোৱে এতিয়া ৰাজনীতি চানি ধৰিছে। সেয়ে ভূপেন বৰাক এজন ব্যক্তি হিচাপে মৰ্যাদা দি আপোনালোকে ব্যক্তি স্বাতন্ত্ৰৰ ধাৰণাটোক অপমান নকৰিব। ব্যক্তিত্বৰ মৰ্যাদা কাৰ থাকে? যাৰ এক নিজস্ব ব্যক্তিত্ব থাকে, এক মৰ্যাদা থাকে, এক স্বকীয়তা থাকে। ভূপেন বৰাৰ যে কোনো ব্যক্তিত্ব নাই, কোনো মৰ্যাদা নাই, তাৰ কি প্ৰমাণ লাগে? কি আচৰিত কথা! এই ভূপেন বৰাই এদিন কংগ্ৰেছৰ হৈ ৰাজপথত আন্দোলন কৰিছিল। বিজেপিৰ বিৰুদ্ধে তেওঁ কি নকৈছিল তেতিয়া? মানুহে ইমান নিখুঁতভাৱে অভিনয় কৰিব পাৰে, ভাবিলে আচৰিত লাগে। এৰা, নৰেন্দ্ৰ মোদীয়ে একমাত্ৰ ৰাজনৈতিক ভাৱৰীয়া নহয়। ভূপেন বৰাহঁতো বৰ পিছ পৰি থকা ভকত নহয়। এই প্ৰজাতিটোৱে ৰাজনীতি কিয় কৰে? সেই কথাটো এবাৰ বুৰ্বকৰ দৰে কৈছিল ভুৱনেশ্বৰ কলিতাই। তেতিয়া তেওঁ কংগ্ৰেছতে আছিল। তৰুণ গগৈ থাকোঁতে এবাৰ নিৰ্বাচনৰ আগৰ কথা। তেওঁ মুখ্যমন্ত্ৰীৰ দাবীদাৰ নেকি বোলা সাংবাদিকৰ প্ৰশ্নৰ উত্তৰ দি তেওঁ কৈছিল, আকাংক্ষা সকলোৰে থাকে, মইতো আৰু সমাজ সেৱা কৰিবলৈ ৰাজনীতি কৰা নাই। গতিকে এওঁলোকে এই প্ৰজাতিটোৱে ৰাইজৰ বাবে ৰাজনীতি নকৰে, নিজৰ বাবেহে ৰাজনীতি কৰে। এতিয়া আহিল তাৰ পিছৰ প্ৰশ্নটো, তেন্তে এনে এজন মানুহক কংগ্ৰেছে কিয় অসমত দলটোৰ দায়িত্ব দিছিল এসময়ত? বা তেওঁ দল ত্যাগ কৰাৰ আগমুহূৰ্তত কিয় তেওঁক বিৰোধী দলবোৰৰ লগত আসনৰ ভাগ বতৰাৰ কাৰণে কথা পতাৰ দায়িত্ব দিয়া হৈছিল? এইটো এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন। 140 বছৰীয়া পাৰ্টিটোৰ কি দশা হৈছে চাওকচোন। কংগ্ৰেছে পদত্যাগৰ আগমুহূৰ্তলৈ এনে এজন ব্যক্তিক ইমান গুৰু দায়িত্ব দিয়াটো কিমান পুতৌজনক কথা। এইটোৱে প্ৰমাণ কৰে যে আজিৰ ৰাজনীতি কি পৰ্যায় পাইছে। কংগ্ৰেছৰ এই দশা, কিন্তু বিজেপিৰ কি দশা? ভূপেন বৰাই কংগ্ৰেছৰ পৰা পদত্যাগ কৰিলে, কিন্তু ভূপেন বৰাক বিজেপিত লোৱা হ'ব নে নহ'ব সেই বিষয়ে অসম বিজেপিয়ে সামূহিকভাৱে কিবা সিদ্ধান্ত লোৱা বা সেই বিষয়ে কিবা আলোচনা কৰা আপোনালোকে দেখিছেনে? অসম বিজেপিৰ সভাপতিয়ে এই বিষয়ে কিবা কোৱা আপোনালোকে শুনিছে নেকি? নাই শুনা। কিবা পাৰ্টি বোলা কথা আছে, সামূহিক সিদ্ধান্ত বোলা কথা আছে? নাই, সেইবোৰৰ কোনো প্ৰয়োজন নাই। হিমন্ত বিশ্বই যি কৰিব সেই পাৰ্টিৰ সিদ্ধান্ত, সেইটোৱে সামূহিক সিদ্ধান্ত। পাৰ্টিৰ কোনো কথা নাই, কোনো দায়িত্ব নাই। দুদিন আগলৈকে হিমন্ত বিশ্বই ভূপেন বৰা সম্পৰ্কে যি পায় তাকে কৈছিল। তাৰ ধ্ৰুপদী উদাহৰণ হ'ল এইটো। কামাখ্যা মন্দিৰ দৰ্শন কৰি অহাৰ পিছত বাছৰ ওপৰৰ পৰা ভূপেন বৰা, দেৱব্ৰত শইকীয়াই বৰ বেয়া এটা ইংগিত দিছে। মই এইটোৰ ওপৰত আপোনালোকক আজি কেবিনেট ব্ৰিফিঙৰ পিছত মই ক'ম। ইমান বেয়া ইংগিত দিছে, তাৰমানে অসমীয়া মহিলা ছোৱালীসকলক লক্ষ্য কৰি দুইজনে ইমান বেয়া ইংগিত দিছে। পাৰ্টীয়ে যদি তেওঁলোকক এক্সপেল নকৰে, মইতো ভাবোঁ অসমীয়া মানুহৰ তাত তেওঁলোক সোমাব নোৱাৰিব। অসমীয়া নহয়, কাৰোতে সোমাব নোৱাৰিব, কাৰণ মহিলাৰতো আৰু কোনো জাতি নাই। ইমান আপোনালোক টিভিসকলে এইটো দেখুওৱা নাই। আজি দিল্লীৰ পৰা মোক কাটিংটো পঠাই দিছে এজন সাধাৰণ মানুহে, যে আসাম মে এছে ভি হোতে। কোনোবা হপাই মহিলাই তেওঁলোকক কিবা কৈছিলে যে ভোট নিদিওঁ বা কিবা তলৰ পৰা হয়তো চিঞৰিছিলে। তাৰ উত্তৰত তেওঁলোকে যিটো ইংগিত দিছে, ভাবিব নোৱাৰা বেয়া ইংগিত। আৰু আপোনালোকে কিয় সেইটো টিভিটো চলোৱা নাই, পৰ্টেলতো চলোৱা নাই মই নাজানো, বা আপোনালোকৰ নজৰতে পৰা নাই নেকি। ইমান বেয়া বিভৎস ঘৃণনীয় ইংগিত দিছে, ভাবিব নোৱাৰি। নাই, মহিলাগৰাকীয়ে কিবা কৈছে, আৰু যিটো ইংগিত, এইটো মানে মইতো কল্পনাও কৰিব নোৱাৰোঁ যে লিডাৰ অফ অপজিশ্যন, দলৰ প্ৰাক্তন সভাপতি এগৰাকী, তাৰ আকৌ ওপৰত মীৰা বৰঠাকুৰ বহি আছে, লগত আছে। ইমান বেয়া, মানে ইমান তলত গৈছে, ভাবিবই নোৱাৰি।
ইমান বেয়া ইংগিত দিছে আৰু আমাৰ টিভি বা পৰ্টেলেও সেইটো এডিট কৰি দিছে সেইটো দেখুৱা নাই আপোনালোকে বা আপোনালোকৰ চকুতো নপৰিব পাৰে মই দেখুৱা নাই বুলি কোৱাটো ভুল আজি দিল্লীৰ পৰা মোক এজন খুব এডুকেশ্যনিষ্টে পঠাই দিছে কি ইয়ে কিয়া হৈ ৰা ইমান বেয়া ইংগিত দিছে আপোনালোকে ভাবিব নোৱাৰে নাই চক মোৰ ব্যক্তিগত কথা একো নাই কিন্তু তেওঁলোকৰ মানসিকতাটো ইমান বেয়া নেকি মানসিকতাৰ এই মানুহেতো মহিলা কল্যাণ মন্ত্ৰী হ'ব সমাজ কল্যাণ মন্ত্ৰী হ'ব মুখ্যমন্ত্ৰী হ'ব সপোন দেখি আছে আৰু ইমান মানে অকল বেয়া নহয় কেতিয়াবা এনেকৈ কিবা কৈ দিলে কোনোবা মহিলাই কিবা কৈছে বুঢ়াঙুলিটোকে দেখুৱাই দিলোঁ ফাইন কিন্তু যিটো তেওঁলোকে ইংগিত দেখুৱাইছে আজি মই মহিলা কমিশ্যনকো পঠাব কৈছোঁ যাতে মহিলা কমিশ্যনে ইয়াৰ কগনাইজেন্স লয় কাৰণ ইমান বেভিচাৰ এইটো মানে কোনো মানুহে এইটো চাব নোৱাৰে মই আজি ওমেন কমিশ্যনক কৈছোঁ যে এইটোৰ ওপৰত নটিচ ল'ব লাগে শুনিলে আৰু কিমান আছে তেনে উদাহৰণ বাকী সকলো তাকেই আওৰাইছিল তেতিয়া এতিয়া তেওঁলোক সকলোৰে খুৰ সলনি হ'ল হাইৰে ব্যক্তিৰ মৰ্যাদা গতিকে প্ৰজাতি একেটাই ভূপেন বৰাৰ পদত্যাগে কেৱল কংগ্ৰেছকে পুতুৰ পাত্ৰ কৰা নাই বিজেপিক কংগ্ৰেছতকৈ বেছিহে পুতুৰ পাত্ৰ কৰিছে গতিকে কংগ্ৰেছক হাঁহি লাভ নাই ভূপেন বৰাই কংগ্ৰেছক নহয় বিজেপিকহে ফফৌফু বুলি প্ৰমাণ কৰিছে তাতেই নিৰ্লজ্জ আছামে সেইটো সিহঁতৰ কীৰ্তি বুলি অট্টাহাস্য কৰিছে এতিয়া কোনোবাই প্ৰশ্ন কৰিব পাৰে তেনেহ'লে কিয় বহুতেই কংগ্ৰেছক বিজেপিৰ বিকল্প বুলি কয় নিৰ্বাচনী ৰাজনীতিত তাৰ কি বিকল্প আছে নিৰ্বাচনী ৰাজনীতি বহু কথাৰ সমাহাৰ তাত মূল্যবোধৰ প্ৰশ্নটো নাই তেনে নহয় প্ৰকৃত ৰাজনীতিৰ লগতে তাৰ সম্পৰ্ক নাই সেইটোও নহয় বিজেপিক পৰাভূত কৰিবলৈ তৃণকুটায়া দলৰ সমৰ্থনো লোৱা উচিত সেয়ে বিজেপি বিৰোধী ঐক্যই হ'ল মূল কথা এই ঐক্যৰ মূল নীতিয়ে হ'ল এৰা ধৰাৰ ৰাজনীতি সেইকাৰণে নিশকতীয়া হ'লেও দুৰ্বল হ'লেও কংগ্ৰেছ আৰু বিৰোধীৰ বিকল্প এতিয়া একো নাই আৰু এটা কথা মনলৈ আহিছে সেইটো হ'ল টিআৰপি হোৱা সাংবাদিক সম্পাদকসকলৰ কথা হয় কুকুৰে মানুহক কামোৰাটো খবৰ নহয় মানুহে কুকুৰক কামোৰাটোহে খবৰ হয় গতিকে ভূপেন বৰা কংগ্ৰেছৰ পৰা পদত্যাগ কৰাটো নিশ্চয় খবৰ হ'ব কিন্তু তাকে কুঁহিয়াৰ পেৰাৰ দৰে চেপি থকাৰ কি অৰ্থ তাক লৈ কিহৰ ইমান ৰৌজাল বৌজাল মুখ্যমন্ত্ৰী যাব ভূপেন বৰাৰ ঘৰলৈ সাংবাদিকে বুন্দাপৰ দিছে ঠিক আছে সম্পাদকেও যে বুন্দাপৰ দিবলৈ গৈছে তালৈ বৰ আপুচি লাগিছিল সেই দৃশ্যটো দেখি ভূপেন বৰাৰ পদত্যাগৰ খবৰটো নিশ্চয় এটা খবৰ আকৌ কৈছোঁ কিন্তু তাকে ৰেপি থকাটো ঘৰে ঘৰে মাতি নি তেওঁৰ দীঘলীয়া সাক্ষাৎকাৰ লোৱাটো কি ধৰণৰ সাংবাদিকতা সেইটোকে উদযাপন কৰি বিজেপিৰ অপকৰ্মবোৰ দেখা নোপোৱাটো কি ধৰণৰ সাংবাদিকতা আচলতে গোটেই ঘটনাটোৰ পৰিচালক হ'ল হিমন্ত বিশ্ব এইখন হিমন্ত বিশ্বৰ চিনেমা হিমন্ত বিশ্বই ঠাৰে চিঞৰে যি কয় বিজেপিৰ অন্ধভক্ত আৰু গুডি মিডিয়াই তাকে জপে তাকে গিলে কিয়নো তেওঁলোক সকলো যে উচ্ছিষ্টজীৱী ধন্যবাদ